অ' ন ছোৱালী, আমি যেতিয়া ক্লাছ 9ত আছিলোঁ তেতিয়া মানে আমি দুয়োটাই ইংলিছত কাদ আছিলোঁ। সেইকাৰণে মানে আমি ইংলিছত চোকা হ'বলৈ মুনীন্দ্ৰ ছাৰৰ ঘৰত টিউশ্যন লৈছিলোঁ। সেই মুনীন্দ্ৰ ছাৰৰ জীয়েকৰ নাম হৈছে ৰিকিমণি। তই সেই কথা কৈছ? ছাৰৰ ছোৱালী পঢ়াত খুব চোকা আছিলে, কিন্তু ইয়াৰ প্ৰেমত পৰি বৰবাদ হৈ গ'ল। কি? এবাৰ কি হ'ল জানানে নাই? বৰষুণৰ বতৰ, ই আৰু মই ছাৰৰ ঘৰত টিউশ্যন কৰিবলৈ গ'লো। ছাৰৰ ঘৰৰ চোতালতে আকৌ টিউশ্যনৰ ঘৰটো। আহিল নহয় এনেকুৱা এটা ডবাল পিটা বৰষুণ। ইফালে আকৌ ছাৰ আকৌ ঘৰত নাইকিয়া। আমিও ঘৰলৈ আহিব নোৱাৰা হ'লো, বুজিছানে? টেবলেট তই এটা কাম কৰ, তই উঠ। ৰ'বা, তুমি মনে মনে থাকা। তাৰপিছত কি হ'ল? তাৰ পিছত আৰু ৰিকিমণিয়ে ছাতি এটা লৈ আমালৈ চাহ লৈ আহিলে। তাৰ পিছত আৰু টিউশ্যনৰ ঘৰৰ ভিতৰত ই আৰু ৰিকিমণিয়ে যিটোহে কাণ্ড কৰিলে। কি কৰিলে?